ছাগলীয়ে আমাৰ মনৰ অন্তৰত প্ৰত্যেকটো ছাগলীয়ে আমাক আচলতে মনত পেলাই আছে যে আমি একোৱেই কৰিব নোৱাৰিলোঁ তাহাঁতৰ কাৰণে। সদায় মোৰ লগত খেলা কৰে, পুখুৰীত গৈ পেলাই তাহাঁতক মই চাউল ধুবলৈ যাওঁতে তাহাঁতক মই খাবলৈ দিওঁ, কিন্তু সেই মাছকেইটা আজি নাই। এজনে কৈছোঁ মই থাকিব পাৰে, তুমি চাবাচোন, নাই, মাছকেইটা কোনোদিন সৰা নাই। আচলতে আমাৰ আশাবোৰ এই পলয়ংকৰী বানে মষিমূৰ কৰি থৈ গ'ল। আমাৰ বহুত আশা আছিল। মানুহে কয় যে ছাগলী কেইটামান মৰিছে, হাঁহ কুকুৰা মৰিছে, সেইটো এটা সাধাৰণ কথা, কিন্তু সেইবোৰ আমাৰ কাৰণে সাধাৰণ কথা নহয়। চাওক, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ চাৰিং দুৱাৰাপাৰ অঞ্চলত। ২৬ ডিচেম্বৰ ২০২৫ চন আমি চাৰিং দুৱাৰাপাৰৰ এই বিশেষ স্থানডোখৰীত আহিছিলোঁ। তেতিয়া কথা বতৰাবিলাক ইতিবাচক আছিল। আমি এখন বিশেষ পাম দেখাইছিলোঁ। দম্পতীহালে কি ধৰণে পামখনক বৰ আটোম টোকাৰিকৈ ছাগলী, মাছ আদি পোহপাল দিছিলে আৰু জীৱিকা চলাই নিছিলে আৰু বহুতৰ বাবে আদৰ্শ হৈছিলে, সেই কথা বতৰাবিলাক আমি ইতিবাচকভাৱে দেখাইছোঁ। কিন্তু 19 জুলাই তাৰিখে শিৱসাগৰত যিধৰণে বানে তাণ্ডৱ লীলা চলাইছিল, এই আটোম টোকাৰিকৈ বৰ্ণালী বৰুৱা, মহেন্দ্ৰ দুৱাৰাই গঢ় দিয়া যিখন পাম, সেই পামখন আঁচুৰি গৈছিল। একজেক্টলি ২৬ ডিচেম্বৰ ২০২৫ তাৰিখে মই এই স্থানতে থিয় হৈ সেই ইতিবাচক বাতৰি অসম লাইভলৈ ৰেকৰ্ডিং কৰিছিলোঁ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব, তেওঁলোকৰ যি মই আটোম টোকাৰি যেন কৈছোঁ, বাদশ্বাহ, চুলতান, এই ধৰণে তেওঁলোকে প্ৰত্যেকটো ছাগলীক নামাকৰণ কৰিছিল। কিন্তু এতিয়া সেই ইতিবাচক কথাবিলাক নাই। এতিয়া দুখ আছে আৰু কিছু নেতিবাচক কথা আছে। বৰ্ণালী বাই মোৰ লগত আছে। এটা সময়ৰ সাংবাদিকতা কৰিছিল, সাংবাদিকতা এৰি ছাগলী বা আপুনি নিয়োজিত কৰিলে, নিজক সমৰ্পণ কৰিলে বুলি ক'ব লাগিব। আপুনি যি ধৰণে কৰে, কি ধৰণে ধুই গৈছিল? আচলতে আমাৰ আশাবোৰ এই পলয়ংকৰী বানে মষিমূৰ কৰি থৈ গ'ল। আমাৰ বহুত আশা আছিল, বহুত সপোন আছিল কিবা এটা কৰিম, কাৰণ আমি কোনোদিন চাকৰিমুখী নহৈছিলোঁ, কোনোদিন আমি এটা পইচাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া আমাৰ পৰিস্থিতি নাছিলে। আমি সদায় নিজৰ ওপৰত নিজে থিয় দি থাকিবলৈ যত্ন কৰিছিলোঁ আৰু সেই হিচাপে আমি যত্নত সাৰ্থকতা লাভো কৰিছিলোঁ। আমি ছাগলী পালন কৰিছিলোঁ ২০১৬ চনৰ পৰা। তাৰপিছত হাঁহ কুকুৰা এইবিলাক আমি পালন কৰিছিলোঁ আৰু প্ৰত্যেকটো বস্তু আমি আচলতে ছাগলী পালন কৰি আমাৰ নিজৰ জীৱিকা হিচাপে লোৱাৰ উপৰিও আমি আন 10জনৰ কাৰণে আদৰ্শ হওক বুলি পেলাই ছাগলী ফাৰ্মখন কৰিছিলোঁ। যিহেতু ছাগলী পালনটো আমি কৰা পৰ্যায়লৈকে বা এতিয়ালৈকে সিমান লাভজনক ব্যৱসায় বুলি মানুহে ভবা নাছিলে। মানে কি হয়, সাধাৰণতে ছাগলী পোহে আৰু দুই চাৰিজনী ছাগলী পোহে, ন' ইনভেষ্টমেণ্ট, ন' লছ ন' গেইন, তেনেকুৱা টাইপত, মানে পাম আৰু কিবা এটা বছৰেকৰ মূৰত কিবা এটা পাম। কিন্তু আমি এই বস্তুটো যে কমাৰ্চিয়েলি কৰিব পাৰি, ব্যৱসায়িকভাৱে যে কৰিব পাৰি, সেই কথাটো মানুহক ধাৰণা দিবৰ কাৰণে আচলতে আমি নিজে নিয়োজিত হৈছিলোঁ, সকলোবিলাক ত্যাগ কৰি, সকলো ছেক্ৰিফাইচ কৰি। কিন্তু আজিৰ এই মুহূৰ্তত এই ভগ্ন ঘৰ, ভগ্ন জেগা, এইবিলাকত থিয় হৈ পেলাই এটা কথা অনুভৱ কৰিছোঁ যে আমি যিখিনি আচলতে কৰি আহিছিলোঁ সেইখিনি হয়তো প্ৰকৃতিয়ে ভাল নাপালে, আৰু সেইকাৰণে কি হ'ল, প্ৰকৃতিৰ মানে নিষ্ঠুৰতাৰ বলি হৈ আমি আজি যথেষ্ট হতাশাত ভুগিছোঁ। আনকি টোপনিও আমাৰ নাইকিয়া হৈছে। যোৱা 17 জুলাইৰ পৰা আমি ভালকৈ শুব পৰা নাই, ভালকৈ খাব পৰা নাই। আমাৰ গোটেই পৰিৱেশটো ইমানেই ভয়ানক হৈ গৈছে যে আমাৰ প্ৰত্যেকটো ছাগলীয়ে আমাৰ মনৰ অন্তৰত যিহেতু সোমাই থকা প্ৰত্যেকটো ছাগলীয়ে আমাক আচলতে মনত পেলাই আছে যে আমি একোৱেই কৰিব নোৱাৰিলোঁ তাহাঁতৰ কাৰণে, তাহাঁতক বচাবৰ কাৰণে আমি একোৱেই কৰিব নোৱাৰিলোঁ। কিমানটা ছাগলী? আমাৰ প্ৰায় শতাধিক ছাগলী, 110টামান পোৱালিৰ সৈতে মৰিছে আমাৰ ইতিমধ্যে, আৰু এটা মুমূৰ্ষু অৱস্থাত আছে, আৰু বাকীখিনি ছাগলীৰ স্বাস্থ্য সিমান ভাল নহয়। মাছৰ ফিচাৰীটো টোটেলি গ'ল। আমাৰ বহুত মাছ আছিলে, প্ৰায় মোৰ সংখ্যা হিচাপে ক'ব নোৱাৰোঁ, কিন্তু যথেষ্ট মাছ। আমি 3 বছৰৰ মাছ আছিলে, ডাঙৰ মাছটো এটাও নাই। আটাইতকৈ ডাঙৰ কথা, মোৰ মৰমৰ 19টা চিতল মাছ আছিলে। সেই চিতল মাছকেইটা মানে
সদায় মোৰ লগত খেলা কৰে পুখুৰীত গৈ পেলাই তাহাঁতক মই চাউল ধুবলৈ যাওঁতে তাহাঁতক মই খাবলৈ দিওঁ কিন্তু সেই মাছকেইটা আজি নাই এজনে কৈছোঁ মই থাকিব পাৰে তুমি চাবাচোন নাই মাছকেইটা কোনোদিন সৰা নাই বিচাৰি গৈছেনে মাছকেইটা আচলতে সিহঁত নাই নাই কাৰণ চিতল মাছে সাৰে দিনটোৰ ভিতৰত এবাৰ হ'লেও সাৰে মই প্ৰায়ে চাইছোঁ তাহাঁতি নাই সৰা নাই আপুনি ছাগলী এটা বুকুত লৈ দৌৰিছিলে সেই কাহিনীটো কি আছে ছাগলী তাৰমানে কি হ'ল ছাগলীটো মাক মৰিলে সৰুতেই আৰু মাক মৰিলে ছাগলীটো পোৱালিটো মই সৰুৰ পৰা দুগদানীয়ে গাখীৰ খুৱাই পেলাই তাক তুলিলোঁ আৰু অকণমান জন্মোৱা হ'ল আৰু সি ঘাঁহ চাহ খাব পৰা হৈছে সি মানে পানীত কি হ'ল যিমান দূৰ সম্ভৱ সি মানে জঁপিয়াই দিলে নেকি পানী বেছি হোৱাৰ কাৰণে জঁপিয়াই দি পেলাই সি গঁৰালৰ পৰা পৰি মানে তলত পানীত পৰি আছিলে এইজন চাবলৈ আহিছিলে আমি আহি থাকোঁতো নেশ্যনেল হাইৱেৰ পৰা কিমান পানী কমিছে কি হৈছে চাবলৈ আহোঁতে গঁৰালৰ তলত ছাগলী পোৱালিটো পালে নহয় মৰিলে বুলি ভাবিছিলে কিন্তু লৈ গৈ পেলাই মই ক'লোঁ যে ইয়াক মই লৈ যাওঁ আৰু কাপোৰ কানিয়ে বান্ধি মই তাক নেশ্যনেল হাইৱেলৈ লৈ গ'লোঁ আমি যিহেতু তাত আছিলোঁ আৰু তাত কি হ'ল পোৱালিটো আমি ভালকৈ ৰাখিলোঁ সেইকেইদিন চাপৰ অকণো খোৱালোঁ বা মোৰ লগতে শুৱাই লওঁ টিৰপালত তাতে কাপোৰ কানি দি পেলাই শুৱাই থওঁ তাক তাৰপিছত আমি অলপ দিন নেশ্যনেল হাইৱেৰ পৰা গুচি আহিলোঁ তাত মানে টোপনি ধৰিবলৈ বিৰাট দিগদাৰ এনি টাইম হুলস্থুল হৈ থাকে বিভিন্ন কাৰণত আৰু সেইকাৰণে আমি ঘৰৰ ওচৰৰ ওখ ভেটি এটা আছিলে তালৈকে অকণমান টিৰপাল এখন তৰি পেলাই তাতে বিচনা মানে বিচনা এখন পাৰি পেলাই আমি তাতে শুই আছিলোঁ পোৱালিটোকো শুৱাই লৈছিলোঁ লগত সেইদিনাখন বতাহ বৰষুণ আহিছিলে ৰাতি আৰু বতাহ বৰষুণত টিৰপালখনত মানে যথেষ্ট পানী ভৰ্তি হৈ গ'ল আৰু সেই পানীখিনি বতাহত মানে চাক ওপৰলৈ মাৰি পঠিয়াইছোঁ মাৰি পঠিয়ালে আমি মানুহকেইটাতো তিতিলোৱেই মানে ছাগলী পোৱালিটো তিতিলে যিহেতু ছাগলীয়ে বানপানীটো সহ্য কৰিব নোৱাৰে পাছদিনাখন ছাগলী পোৱালিটো মৰি থাকিলে সেয়াই আৰু মানে এটা আশা মৰি থাকিলে হয় এটা ছাগলী পোৱালি মৰিছে একদম সাধাৰণ কথা কিন্তু সেই ছাগলী পোৱালিটোৰ মাজত মোৰ অন্তৰৰ যিখিনি মৰম চেনেহ তাত সোমাই আছিলে সেই সোমাই থকা মৰমখিনিও নাইকিয়া হৈ গ'ল তাৰ কাৰণে মোৰ আচলতে বেছি দুখ লাগিছে মানুহে কয় যে ছাগলী কেইটামান মৰিছে হাঁহ কুকুৰা মৰিছে সেইটো এটা সাধাৰণ কথা কিন্তু সেইবোৰ আমাৰ কাৰণে সাধাৰণ কথা নহয় ছাগলীখিনি আমাৰ লগত আচলতে এটা আন্তৰিক সম্বন্ধ আছিলে প্ৰতিটো ছাগলীক আমাৰ নাম আছিলে প্ৰতিটো ছাগলীক আমি নাম কাঢ়ি মাতোঁ তাহাঁতৰ চৰিত্ৰ জানো চবৰে চৰিত্ৰবোৰ বেলেগ বেলেগ সেই চৰিত্ৰখিনি জানো আমি যাক যিটো বিহেভ কৰিব লাগে সেই বিহেভটো আমি কৰোঁ সদায় আমি ৰাতিপুৱা যেতিয়া শুই উঠাৰ লগে লগে সিহঁতক প্ৰত্যেককে বেলেগ বেলেগ ধৰণে ট্ৰিটমেণ্ট দিব লাগে খুৱাব লাগে তো প্ৰত্যেককে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি আমি 16 চনমানৰ পৰা কৰি আছিলোঁ আৰু সেই ছাগলীখিনিৰ লগত যিটো আমাৰ আত্মিক ৰিলেশ্যন সেই ৰিলেশ্যনটো চব শেষ হৈ গ'ল আচলতে এই বানপানীৰ পাছতে এতিয়া যিকেইটা জীয়াই আছে সেইকেইটাও আমি কিমান দূৰ ৰাখিবগৈ পাৰিম মোৰ অকণমান সন্দেহ আছে কাৰণ প্ৰতিটোৰে বেলেগ বেলেগ বেমাৰ আহিছে প্ৰতিটোৰে বেলেগ বেলেগ লক্ষণ দেখুৱাই আছে এতিয়া 50টামান ছাগলী আছেগৈ নেকি 50-60টামান মানে প্ৰায় 200 ছাগলী আছিলে এই কাৰণ আমি 3 মাহৰ তলৰ যিখিনি পোৱালি সেই পোৱালিখিনি আমি একাউণ্টছলৈ নানো সেই পোৱালিখিনি তেনেকৈয়ে থাকি যায় কাৰণ মাকজনী একাউণ্টছত থাকে পোৱালিখিনি নাহে আৰু সেইটো হিচাপত আমাৰ প্ৰায় 200 ছাগলী আছিলে কিন্তু 200 ছাগলী পোৱালিখিনি প্ৰথম অৱস্থাতে মৰিছে কাৰণ সেইখিনি পানীত ডুব গৈছে সেইখিনি উশাহ ল'ব পৰা নাছিলে হয়তো 2-4টা মানে কি হৈছে কাষৰ যিখন মানে ৰেলিং থাকে সেই ৰেলিংখনৰ ভৰিটো ওপৰলৈ কৰি মূৰটো ওপৰলৈ কৰি 2-4টা তেনেকৈ থাকি চেষ্টা কৰিছিলে আৰু সেইকেইটা হয়তো থাকি গ'ল এতিয়া আপোনাৰ গোটেই মাছ কুকুৰা আৰু মূলভূত আপোনাৰ ছাগলী আৰু হাঁহ আছিলে এতিয়া কিমান টকা ক্ষয়ক্ষতি হ'ল পইচাৰ হিচাপত কিমান ক্ষতি হ'ল সেইটো ডাঙৰ কথা নহয় আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আমাৰ অন্তৰখন ভাগি গ'ল আমাৰ অন্তৰাত্মাৰ বিষয়বস্তুখিনি গুচি গ'ল পইচা হিচাপতো যথেষ্ট গৈছে কাৰণ আমাৰ প্ৰায় 170টা সেইটো তাৰিখত হাঁহ আছিলে হাঁহ এতিয়া নাই হাঁহ 20টা নে 25টা হাঁহ আছে ঠিক তেনেকৈ 300তকৈ ওপৰত কুকুৰা আছিলে সেই কুকুৰাখিনি গুচি গ'ল আমাৰ ফিচাৰীটো আছিলে ফিচাৰীটো প্ৰায় 3 বিঘা মাটিকালি ফিচাৰী আছিলে মাটিকালি ফিচাৰীখিনি আমি 3 বছৰ দিন মাছ ধৰা নাছিলোঁ সেই মাছখিনি আছিলে যথেষ্ট ডাঙৰ ডাঙৰ মাছ আছিলে আৰু ডাঙৰ ডাঙৰ মাছ সেই গোটেই মাছখিনি গুচি গৈছিলে তেনেকৈ মানে পইচাৰ সংখ্যা হিচাপত কিমান লছ হৈছে ক'ব পৰা নাই কিন্তু ভয়ানক লছ আমাৰ কিন্তু পইচাটোতকৈ কিন্তু আপোনালোকৰ যিটো মানসিক আত্মিকতাটো মানে ধ্বংস হৈ গৈছে আমি বহুত ছাগলী পোৱালি গাখীৰ খুৱাই তোলা মানে কোনোবা এজনী ছাগলী ধৰি লওক গাখীৰ বেছি হয় তাৰ পৰা গাখীৰ আনি পেলাই বেলেগ এটা কোনোবা এজনী মাকৰ গাখীৰ কম থাকে সেই গাখীৰ তেনেকৈ খুৱাই আচলতে ছাগলী পোৱালিখিনি তোলা আছিলে মই নলওঁ বিষয়টো আৱেগিক হৈ গৈছে আমি বহু আত্মীয় ঢুকুৱা আত্মীয়ক হেৰুওৱা আমি বাতৰি বিগত দিনকেইটাত কৰি আছোঁ মই পুনৰবাৰ কওঁ 26 ডিচেম্বৰ 2025 চন মহেন্দ্ৰ দা আৰু বৰ্ণালী বাই অতিকে ইতিবাচকভাৱে হাঁহি মুখেৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ইয়াৰ পৰা যে মানুহে ইয়াৰ পৰা এটা আদৰ্শ লওক কিন্তু এতিয়া সেই পামখন সম্পূৰ্ণৰূপে ক্ষত বিক্ষত কৰি গ'ল দিখৌৰ বলীয়া বানে আমি পুনৰ আহিছিলোঁ তেওঁলোকৰ মৰ্মবেদনা ল'বলৈ তেওঁলোকে কৈছে ক্ষয় ক্ষতিৰ পৰিমাণ
তেওঁলোকে নাজানে। কিন্তু এই দম্পতীহালৰ যি মানসিকভাৱে বা আত্মিকভাৱে এই ছাগলী বা অন্যান্য পশু মৎস্যৰ লগত যি ধৰণৰ সম্পৰ্ক আছিল, সেইসমূহ আচলতে কোনো কথা, কোনো বতৰা, কোনো পইচা, কোনো ধনেৰে আচলতে তাক পৰিমাপন কৰা সম্ভৱপৰ নহয়। চাৰিং দুৱাৰৰ পাৰৰ পৰা পুনৰ এবাৰ অতিকে কৰুণ, বেদনাদায়ক এটা প্ৰতিবেদন অসম লাইভ 24 দৰ্শকসকললৈ।